আৰু স্বাভাৱিকতে ছাৰ মাজতটো মাতিব নোৱাৰি নহয় জানো? নোৱাৰি মাজত মাতিব পাৰি নে নোৱাৰি ছাৰ? নোৱাৰি নোৱাৰি নোৱাৰি। নোৱাৰি মানসিকতাৰ ওপৰত 10% নিৰ্ভৰ কি কি কৰে। হোৱা নাই সেইটো কওক না। অধ্যক্ষ মহোদয়, এক মিনিট অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি। গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট। অধ্যক্ষ মহোদয়, কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে। তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব, মই কিমান কম। মই 102 জন মানুহৰ নেতা, গতিকে মইতো টাইম পামেই। এইটো গণতন্ত্ৰ। গতিকে অধ্যক্ষ মহোদয়, কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব। সেইখিনিৰ কাৰণে মইতো কোনো বেয়া নাপাওঁ। সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব, নহ'লে ডাল হৈ যাব। গতিকে মাজে মাজে খোৰাক লৈ থাকিব, তাত মোৰ কোনো আপত্তি নাই। খোৰাক চলি থাকিব। খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি আজি ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব। অধ্যক্ষ মহোদয়, অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল। এনেকে অধ্যক্ষ মহোদয়, মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম। গতিকে আপুনি শুনি থাকিব লাগিব। গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে? আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে? আৰু দুইজনক লগে লাগিলেতো পিণ্টু যেন লাগে যেতিয়া একেলগে। গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে, কথা নাই বাৰ্তা নাই, গুচি গ'ল। মই বুজিয়ে নাপালোঁ কিয় সোমালে। অধ্যক্ষ মহোদয়, মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য, চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম। কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব। আৰু স্বাভাৱিকতে ছাৰ মাজতটো মাতিব নোৱাৰি নহয় জানো? নোৱাৰি মাজত মাতিব পাৰি নে নোৱাৰি ছাৰ? নোৱাৰি নোৱাৰি নোৱাৰি। নোৱাৰি মানসিকতাৰ ওপৰত 10% নিৰ্ভৰ কি কি কৰে। হোৱা নাই সেইটো কওক না। অধ্যক্ষ মহোদয়, এক মিনিট অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি। গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট। অধ্যক্ষ মহোদয়, কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে। তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব, মই কিমান কম। মই 102 জন মানুহৰ নেতা, গতিকে মইতো টাইম পামেই। এইটো গণতন্ত্ৰ। গতিকে অধ্যক্ষ মহোদয়, কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব। সেইখিনিৰ কাৰণে মইতো কোনো বেয়া নাপাওঁ। সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব, নহ'লে ডাল হৈ যাব। গতিকে মাজে মাজে খোৰাক লৈ থাকিব, তাত মোৰ কোনো আপত্তি নাই। খোৰাক চলি থাকিব। খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি আজি ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব। অধ্যক্ষ মহোদয়, অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল। এনেকে অধ্যক্ষ মহোদয়, মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম। গতিকে আপুনি শুনি থাকিব লাগিব। গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে? আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে? আৰু দুইজনক লগে লাগিলেতো পিণ্টু যেন লাগে যেতিয়া একেলগে। গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে, কথা নাই বাৰ্তা নাই, গুচি গ'ল। মই বুজিয়ে নাপালোঁ কিয় সোমালে। অধ্যক্ষ মহোদয়, মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য, চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম। কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব।